মাজুলীৰ খালমৰাৰ পৰা বানপীড়িত লোকসকলৰ উদ্ধাৰ অভিযানত সহায় কৰিবলৈ শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰা হৈছে 20খন নাও। জিলা প্ৰশাসনৰ আহ্বানত স্থানীয় ৰাইজে গ্ৰহণ কৰিছে এই পদক্ষেপ। শিৱসাগৰ জিলাত বান পৰিস্থিতিৰ মাজতেই উদ্ধাৰ অভিযান অধিক খৰতকীয়া কৰিবলৈ মাজুলীৰ খালমৰাৰ পৰা এই নাওসমূহ পঠিওৱা হৈছে। মাজুলী জিলা প্ৰশাসনৰ আহ্বানত শালমৰা অঞ্চলৰ নাৱৰ গৰাকী আৰু স্থানীয় ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই সহায় আগবঢ়াইছে। এই নাওসমূহ বানপীড়িত লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ আৰু উদ্ধাৰ অভিযানৰ লগতে জৰুৰী সেৱাত ব্যৱহাৰ কৰা হ'ব। কালি ৰাতি প্ৰায় 1 বজাত শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধ ক্ৰমে মাজুলী জিলা প্ৰশাসনে আজি প্ৰায় 20খন নাও শালমৰা অঞ্চলৰ পৰা শিৱসাগৰলৈ পঠিওৱা হৈছে। বিশেষকৈ এই নাওখিনি আপোনাৰ তাত বানপীড়িত লোকসকলৰ সহায়ৰ কাৰণে পঠিওৱা হৈছে। যিকোনো ধৰণৰ ৰিলিফ ৰেস্কিউ অপাৰেশ্যনৰ কাৰণে তাত হেল্প কৰিবলৈ পঠিওৱা হৈছে। আৰু শালমৰাবাসী ৰাইজে আপোনাৰ তেওঁলোকৰ স্ব ইচ্ছাৰে নাওখিনি আমাক ল'বলৈ জনাইছে। আৰু আপোনাৰ কালিৰ পৰাই যথেষ্টখিনি তেওঁলোকে আমাক সহায় সহযোগিতা কৰিছে। আজি আমাৰ শালমৰাৰ পৰা শিৱসাগৰলৈ প্ৰায় 20খন নাও পঠোৱা হৈছে। বানপানীৰ কাৰণে দিয়া হৈছে আৰু যি দুৰ্যোগ হৈছে তাত যে আমাৰ সহায় কৰাটো আমাৰ সকলোৰে কৰ্তব্য। কাৰণ বিপদ কাৰ কেতিয়া আহে কোনেও নাজানে। বানপানী মাজুলীতো হয়, আমাৰ ইয়াতো হয়েই। গতিকে আমাকো সহায় কৰিছে, শিৱসাগৰৰ পৰা আহি আমাকো সহায় কৰে, যোৰহাটৰ পৰা আহি আমাকো সহায় কৰে, গুৱাহাটীৰ পৰাও আহি আমাক সহায় কৰে। গতিকে আজি এতিয়া তেখেতলোকৰো অসুবিধা হৈছে বা বিপদ হৈছে, গতিকে আমাৰ সহায় কৰা আমাৰ কৰ্তব্য।